কৰ অত্ত হাস্য অন্য গগনত শুন শুন মূৰ্খ কংস, মোক মোৰেই নাম লৈ কোনোবাই কৰিছে আজি অত্ত হাস্য অন্য গগনত। এই দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপোন মহাৰাজী মূৰ্খ কংস এই স্নেহৰ ভগ্নীটোৰ দৈৱকীৰ গৰ্ভজাত স্তন সন্তানে সংহাৰ কৰিবতো ঈশ্বৰ! মৰণৰ দিন দূৰ দূৰান্ত হয়, চমু চাপি আহে হয়, তাৰে আজি অপূৰ্ব সূচনা, হয়। তাৰে আজি অপূৰ্ব সূচনা। অতি সঁচা মনত পৰিছে মোৰ সেই সৎজ্যোতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি এই মূৰ্খ কংসই পাহৰিছো আপোনাৰ ভূত আৰু ভৱিষ্যত। সাৱধান কৰি দিছে আকাশী পানীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো মহারাজ পালিবাদে ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা আজি পলাও কিলৌৰি মৃত্য মোৰ কোনো নাই। শত্ৰু সকলোটি বধ কৰা যাকে য'তে পোৱা এফালৰ পৰা জোৰে বলিয়া দঁতাল হাতী তুৰন্তে ওলাই মেলি দিয়া সমগ্ৰ প্ৰজাৰ সাগৰা আনন্দৰ উৎসৱ একেবাৰে ধ্বংসৰ ধুমুহা। আজি এই কালক কেতুৱে যিহকেই বিচাৰিছে আৰু তাকেই পাইছে। বসুদেৱ নতুন মিতি স্নেহৰ ভগিনী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি কংসৰ অনিলকন পাতি মিলন বান্ধোনেৰে বান্ধি দিছিলো তোমালোক দুয়োকে। সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ।
যি হিয়া ভৰা আনন্দময় তোমালোক দুয়োকে কৰিলো প্ৰদান তাৰেই আজি যোগ্য প্ৰতিদান অচিৰতে অংশৰ মৰণ বেশ বেশ কথা এয়া হব নহব অন্যথা কিন্তু একাংশৰ মৰণ জানো ইমান সহজ একাংশৰ মৰণ জানো ইমান সহজ মমতা আছিল যত মানে এই মুহূৰ্ততে সমন্ধৰ এই নাক পাক মই ঘাটে তাইব কি কৰি হিৰাছে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থাম বিৰুদ্ধ কৰি চিৰকাললৈ কোৱা দাদা কিবা হেতু ল'ব লাগে আজি মৃত্যুদণ্ডময় কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই আজি শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা কিয় কলংক বিকাশী নাই তোৰ কোনো অপৰাধ নহে ইটো অপৰাধী আজি এই মথুৰাৰ প্ৰজাৰ যত মানে অপৰাধ এই অবোধ সংঘৰ তুমি কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো কৰিব সঁচাই বসুদেৱ ৰজা তুমি সৰ্বশক্তিমান ৰজা মই সকলো কৰিব পাৰা নিজ ইচ্ছা যেনে ইচ্ছা মোৰ তেনে কাম সঁচা হওক মিছা হওক ন্যায় অথবা অন্যায় সবাৰ বিধান হব ইচ্ছা তোমাৰ আৰু সেই গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে ৰাজা হিমাদ্ৰী লংঘিছে বসুদেৱ হত্যা কৰি নিজ ভগিনী মৰণকো তুমি আজি ৰুধিব খুজিছা নালাগে কৰিব তোমাৰ কথাই সঁচা ৰজা মই কৰিব পাৰো মই নিজ ইচ্ছামতে সকলো সেয়েহে প্ৰথমতে দৈৱকীক কৰি হিৰছে তাৰ পাছত চাম মই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কেনেদৰে কংসক কৰিব নিধন সাজু বিকশিত মৃত্যুৰ বাবে সাজু আছো মই দাদা সাজু আছো প্ৰতিটো মুহূৰ্তৰ বাবে কিন্তু জানিবা ধৰো বীৰ তুমি সৰ্বশক্তিমান কিন্তু দেখা পায় ফাগুন্দুক মৰণৰ স্বপ্নৰ প্ৰহেলিকা যিদৰে কবিতা দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা যদিহে মৃত্যু হয় মোৰ স্বামীৰ আগত
তোমাৰ মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ দাদা, কৰিম গ্ৰহণ। সঁচা কথা ৰাজু, এনে কাৰ্য অতি অশুভ। নাৰী হত্যা, অগ্নি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা? এনে কাৰ্য কৰা যদি যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমার নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আর তারে ভয়ত গাখীৰ খুৱাই এই মূৰ্খ সংশয় জগতত বীৰ বুলি দিব পৰিচয়। বঢ়িয়া চুক্তি তোমাৰ, হিতাকাংক্ষী বৃত্ত মোৰ। তুমি বসুদেৱ, তাৰো আছে সহজ উপায়। উপায়? কি উপায় বসুদেৱ? আছে ৰাজন, আছে। দৈবকী থাকিব জীয়াই, তোমাৰো ৰজা একোকে অনিষ্ট নহব। হে ৰাজন, কৰ জোৰে মই কৰিছো কি? দিয়া মোক দৈবকীৰ প্ৰাণ শিক্ষা দান। নারায় বসুদেৱ, ই অসম্ভৱ। তার পরিবর্তে কি বসুদেৱ? তার পরিবর্তে রাজন দৈবকীর গর্ভজাত প্রথিত সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব, তার পিছতে একটি একটি করে আনি দিন তোমার হাতে। হত্যা করি কি হতো আমার তুমি সাবধান নিজ ইচ্ছা মতে। নজনাবা তেনুয়া প্রার্থনা, নজনাবা হরগর দেবকীকো হরল নিস্তম সিহঁতৰ প্ৰাণ বিনিময় জীবন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন, নাথ, মোৰ নাই প্ৰয়োজন। ভালদৰে ভাবিছো বসুদেৱ, পাৰিবানে পাৰিব প্ৰতিজ্ঞা তোমাৰ? পাৰিবানে পুত্ৰস্তে নিখত জীৱ তুমি? যদি পাৰা তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈবকীক মই। শক্তিধৰ নৰপতি প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পড়া প্রবল শক্তিরে আপন ঈশ্বরে কাহি নিব পারা তুমি প্রতি মুহূর্ততে। জীব আছে সকলো আমার, তথাপিও কওঁ শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। প্ৰাণন্তেও পালিম প্ৰতিজ্ঞা নিজৰ। হে হব এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে
সাবলয় স্থির নেত্রে চিহ্নহীন আপন সন্তানৰ নিজকে বনাবে প্ৰস্তুত। বন্ধ করা দাদা, দাদা বন্ধ করা, বন্ধ করা তোমার দমকানিরা, বুঝক দেখো বন্ধ করা। মথুরা পাখি আজি হারে হারে মর্মে মর্মে উপলব্ধি করক কণ্ঠৰ শকতি বীৰত্ব পৰাক্ৰম কিমান। দাদা বন্ধ করা, বন্ধ করা তোমার দমকানিরা, বন্ধ করা রাজা, বন্ধ করা এই ধ্বংসযজ্ঞ। হাতে বন্ধ করা, হাতে দৈবকী বন্ধ করা, হাতে দাদা, হাতের দৈবকী হাতে হাতে বিকাশী রাজন দৈবকী নাচ, ডাক্তার দিবা দৈবকী ও প্রভু, তুমি কোন প্রভু, তুমি কোন? প্রভু প্রভু অতি ওসর দৈবকী অতি ওসর।